প্ৰকৃততে আমি যেতিয়া কাৰ্যভাৰ লৈছিলোঁ 2023 চনত, তাৰ আগৰ যিটো পিৰিয়ড আছিলে 2018 চনৰ পৰা 23 চনৰ ভিতৰত, যিমানখিনি চৰকাৰীভাৱে আমাৰ সমবায় সমিতিলৈ আবণ্টিত পুঁজি সবলীকৰণৰ পৰা লৈ পেলাই মিড ডে মিলৰ পইচালৈকে গোটেই পইচাখিনিৰ ওপৰত এটা বৃহৎ কেলেংকাৰী আমি গোন্ধ পাইছিলোঁ আৰু বিভিন্ন সময়ত আমি এই বিষয়ে জানিবলৈও বিচাৰিছিলোঁ। কিন্তু সেই সময়ৰ যিজন সভাপতি, উপসভাপতি আৰু সম্পাদক তেখেতসকলৰ যিটো টীম আছিলে, তেওঁলোকে কিন্তু আমাক আন্ধাৰত ৰাখি পেলানি এই তথ্যখিনি আমাক দিব পৰা নাছিল। আৰু সেইকাৰণে আজিও যেতিয়া এজেণ্টসকলে আমাক কয় যে আমাৰ মিড ডে মিল পৰিবহণৰ আমি একো নাপালোঁ, কমিশ্যন নাপালোঁ, তেতিয়া আমাৰ বহুত প্ৰশ্ন আহে। বিভিন্ন সময়ত তেখেতসকলক আমি এই বিষয়ে প্ৰশ্ন সোধোতে আমাৰ পৰা সদায় এৰাই চলে। আৰু এতিয়া দেখিছোঁ যে এতেকে থাকিলেতো নহ'ব, ৰাইজকতো শুদ্ধ তথ্যটো আমি দিয়াটো আমাৰ কৰ্তব্য। সেইকাৰণে পৰৱৰ্তী সময়ত আমি যেতিয়া কাৰ্যভাৰ ল'লোঁ, তাৰপিছত আমি চেষ্টা কৰিলোঁ এই সম্পৰ্কে তথ্য জানিবৰ কাৰণে, কিন্তু আজিলৈকে আমি তথ্যখিনি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। আৰু এতিয়া বৰ্তমান আমি মধ্যাহ্ন ভোজনৰ যিখিনি চাউল আমাৰ সমবায়ে নিজেই স্কুলে দিয়াৰ এটা নিৰ্দেশনা পাইছিলোঁ, তাৰপিছত আমি এইখিনি দি আছোঁ নিজেই। আৰু যিখিনি দুৰ্নীতিৰ কথা আমি আগেও উত্থাপন কৰি আহিছিলোঁ, প্ৰায় 30 লক্ষৰ ওপৰ হ'ব, এই কথাখিনি কিন্তু আমিও আজিও বিচাৰোঁ উচিত তদন্ত হওক। সেই সময়ত যিখিনি সবলীকৰণৰ পৰা লৈ ট্ৰেন্সপৰ্টিঙত যিখিনি পা পইচা আমাৰ সমবায়ত আহিছিলে, যিসকল এজেণ্টে পাবলৈ বাকী আছে তেওঁলোকে পোৱাটো আমি কিন্তু 100% বিচাৰোঁ। প্ৰকৃততে আমি যেতিয়া কাৰ্যভাৰ লৈছিলোঁ 2023 চনত, তাৰ আগৰ যিটো পিৰিয়ড আছিলে 2018 চনৰ পৰা 23 চনৰ ভিতৰত, যিমানখিনি চৰকাৰীভাৱে আমাৰ সমবায় সমিতিলৈ আবণ্টিত পুঁজি সবলীকৰণৰ পৰা লৈ পেলাই মিড ডে মিলৰ পইচালৈকে গোটেই পইচাখিনিৰ ওপৰত এটা বৃহৎ কেলেংকাৰী আমি গোন্ধ পাইছিলোঁ আৰু বিভিন্ন সময়ত আমি এই বিষয়ে জানিবলৈও বিচাৰিছিলোঁ। কিন্তু সেই সময়ৰ যিজন সভাপতি, উপসভাপতি আৰু সম্পাদক তেখেতসকলৰ যিটো টীম আছিলে, তেওঁলোকে কিন্তু আমাক আন্ধাৰত ৰাখি পেলানি এই তথ্যখিনি আমাক দিব পৰা নাছিল। আৰু সেইকাৰণে আজিও যেতিয়া এজেণ্টসকলে আমাক কয় যে আমাৰ মিড ডে মিল পৰিবহণৰ আমি একো নাপালোঁ, কমিশ্যন নাপালোঁ, তেতিয়া আমাৰ বহুত প্ৰশ্ন আহে। বিভিন্ন সময়ত তেখেতসকলক আমি এই বিষয়ে প্ৰশ্ন সোধোতে আমাৰ পৰা সদায় এৰাই চলে। আৰু এতিয়া দেখিছোঁ যে এতেকে থাকিলেতো নহ'ব, ৰাইজকতো শুদ্ধ তথ্যটো আমি দিয়াটো আমাৰ কৰ্তব্য। সেইকাৰণে পৰৱৰ্তী সময়ত আমি যেতিয়া কাৰ্যভাৰ ল'লোঁ, তাৰপিছত আমি চেষ্টা কৰিলোঁ এই সম্পৰ্কে তথ্য জানিবৰ কাৰণে, কিন্তু আজিলৈকে আমি তথ্যখিনি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। আৰু এতিয়া বৰ্তমান আমি মধ্যাহ্ন ভোজনৰ যিখিনি চাউল আমাৰ সমবায়ে নিজেই স্কুলে দিয়াৰ এটা নিৰ্দেশনা পাইছিলোঁ, তাৰপিছত আমি এইখিনি দি আছোঁ নিজেই। আৰু যিখিনি দুৰ্নীতিৰ কথা আমি আগেও উত্থাপন কৰি আহিছিলোঁ, প্ৰায় 30 লক্ষৰ ওপৰ হ'ব, এই কথাখিনি কিন্তু আমিও আজিও বিচাৰোঁ উচিত তদন্ত হওক। সেই সময়ত যিখিনি সবলীকৰণৰ পৰা লৈ ট্ৰেন্সপৰ্টিঙত যিখিনি পা পইচা আমাৰ সমবায়ত আহিছিলে, যিসকল এজেণ্টে পাবলৈ বাকী আছে তেওঁলোকে পোৱাটো আমি কিন্তু 100% বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।